নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল লাৰ্ণিং উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মোৰ বিশেষ অসুবিধাৰ বাবে ভিডিঅ'সমূহ ৰেগুলাৰলি দিব পৰা নাই, কিন্তু চেষ্টা কৰিম এতিয়াৰ পৰা মই অলপ হ'লেও আপোনালোকক পৰীক্ষাৰ বাবে সহায় কৰিব পাৰোঁ। যিহেতু আপোনালোকৰ পৰীক্ষা নিচেই কাষত, জুনত আপোনালোকৰ পৰীক্ষা হ'ব। দুই এজনে মোক মেছেজ কৰিছিলে যে ভিডিঅ'সমূহ দিবৰ বাবে। ৰেগুলাৰলি নহ'লেও আপোনালোকক মই যাতে UGC নেট অসমীয়া কাকতখনৰ অলপ হ'লেও সহায় কৰিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰিম। আজি আমি আলোচনা কৰিম আমাৰ চিলেবাছৰ অন্তৰ্গত আন এটা টপিক, হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ভাষা সাহিত্যলৈ হেমচন্দ্ৰ বৰুৱাৰ ভূমিকা, যিটো আপোনালোকৰ ইউনিট 3 অৰুণোদয় যুগৰ সাহিত্য তাত আছে। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। যি সময়ত খ্ৰীষ্টান মিছনাৰীসকলে অসমীয়া সাহিত্যৰ ভেটি নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল বা অৰুণোদয় কাকত প্ৰতিষ্ঠা হৈছিল, সেই সময়ত অসমীয়া ভাষাৰ ভেটিটো স্থাপন কৰিছিল যদিও প্ৰকৃতভাৱে তেওঁলোকে অসমীয়া ভাষাৰ ভেটি স্থাপন কৰিছিল বুলি ক'ব নোৱাৰি। কাৰণ সেই সময়ত মিছনাৰীসকলৰ মুখ্য উদ্দেশ্য আছিল যে তেওঁলোকৰ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেওঁলোকে অসমীয়া ভাষাত সাহিত্য ৰচনা কৰিছিল। তেওঁলোকৰ ৰচনাসমূহত আমি কোনো অসমীয়া সমাজৰ প্ৰতিচ্ছবি, অসমীয়া সমাজৰ সমস্যা বা অসমীয়া সমাজৰ কোনো ধৰণৰ চিত্ৰত তেনেদৰে দেখা নাযায়। তেওঁলোকৰ যদিও অসমীয়া সাহিত্য ৰচনা কৰিছিল, তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল কিন্তু খ্ৰীষ্টান ধৰ্ম প্ৰচাৰহে। সেই সময়তে আমাৰ অসমীয়া কেইজনমান যুৱকে এই ভাষাটোৰ ভেটি নিৰ্মাণৰ কাৰণে চেষ্টা কৰিছিল। সেইসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা উল্লেখযোগ্য। আজি আমি হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে আলোচনা কৰিম। হেমচন্দ্ৰ বৰুৱা জন্ম হৈছিল 1835 চনত তেওঁৰ ৰজাবাহৰ গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা। 12 বছৰ বয়সতে তেওঁৰ পিতৃৰ বিয়োগ হৈছিল আৰু তেখেতে তেওঁৰ খুৰাকৰ লগতে থাকিবলৈ লৈছিল। সেই সময়ৰ ৰক্ষণশীল ব্ৰাহ্মণ পৰিয়ালত জন্ম লাভ কৰাৰ কাৰণে তেওঁ ইংৰাজী শিক্ষা লাভ কৰাত বাধা পাইছিল। তেওঁৰ সেই সময়ত ইংৰাজী শিক্ষাৰ ওপৰত বুৎপত্তি লাভ কৰিবলৈ বিশেষ ইচ্ছা আছিল, কিন্তু তেওঁৰ যি ইচ্ছা বা ইংৰাজী ভাষা জনাৰ প্ৰতি প্ৰবল হেঁপাহ, সেই বাধাই কিন্তু তেওঁৰ জ্ঞানস্পৃহা নিবৃত্ত কৰিব নোৱাৰিলে। সেই সময় শিৱসাগৰ জিলাৰ অধিপতি কেপ্টেইন বুৰ্ডি চাহাবৰ অনুপ্ৰেৰণা আৰু সহায়ত তেখেতৰ খুৰাকে নজনাকৈ তেখেতে ইংৰাজী পঢ়িবলৈ লৈছিল আৰু অৱশেষত এই ভাষাটোত তেখেতৰ অশেষ চেষ্টা ফলত বুৎপত্তি লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে হেমচন্দ্ৰ বৰুৱাক অসমীয়া ভাষা সাহিত্যৰ ওজা ৰূপে জনা যায়। মন কৰিবলগীয়া কথা যে অসমীয়া ভাষা সাহিত্যৰ ওজা কোন? হেমচন্দ্ৰ বৰুৱা। এই হেমচন্দ্ৰ বৰুৱাই 1856 চনত অৰুণোদয়ত সোণৰ চাঁদ ছদ্মনামত তেওঁ লেখা মেলা কৰিছিল। কি ছদ্মনামত লিখিছিল? সোণৰ চাঁদ। তাৰ বাহিৰে মিছনাৰীসকলে প্ৰৱৰ্তন কৰা বৰ্ণবিন্যাস সংশোধন কৰি সংস্কৃতমূলক কৰিবলৈ অৰুণোদয়ত প্ৰবন্ধ লিখিছিল আৰু তেওঁ ভাবিছিল যে তেনে কৰিলে অসমীয়া শব্দৰ বানান পদ্ধতি বৈজ্ঞানিক আৰু মূলানুগ হ'ব। তেওঁ 1857 খ্ৰীষ্টাব্দত অসমীয়া ভাষাৰ ব্যাকৰণ
1873 চনত আদিপাঠ, 1886 চনত অসমীয়া ল'ৰাৰ ব্যাকৰণ আৰু 1892 চনত প্ৰভাশলীয়া অভিধান আৰু তাৰ দুবছৰৰ পিছত সংক্ষিপ্ত হেমকোষ প্ৰকাশ পায়। তেওঁ জীৱনকালত যদিও হেমকোষখন প্ৰকাশ হৈ পোৱা দেখা নাপালে, কিন্তু 1900 চনত হেমচন্দ্ৰ গোস্বামী আৰু গৰ্ডন চাহাবৰ চেষ্টাত তেওঁৰ কীৰ্তিস্তম্ভ হেমকোষ প্ৰকাশ হৈ ওলায়। মন কৰিবলগীয়া যে 1900 চনত হেমচন্দ্ৰ গোস্বামী আৰু গৰ্ডন চাহাবৰ চেষ্টাত তেওঁ কীৰ্তিস্তম্ভ হেমকোষ ছপা হৈ ওলাইছিল। যেতিয়া 1873 চনত অসমৰ পঢ়াশালীত অসমীয়া ভাষা প্ৰৱৰ্তন কৰা হয়, তেতিয়া তাৰ পাঠ্যপুথিৰ অভাৱ পূৰণ কৰাত হেমচন্দ্ৰই আগভাগ লৈছিল। তেওঁৰ ৰচনাৱলীৰ আন কিছু হৈছে আদিপাঠ, পাঠমালা, স্বাস্থ্য ৰক্ষাৰ নিয়ম, ৱে টু হেল্থ নামৰ ইংৰাজী পুথি ভাঙনি আদি ছাত্ৰৰ উপযোগী পুথি প্ৰণয়ন কৰি সেই সময়ৰ চৰকাৰৰ পৰা 1100 টকা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। হেমচন্দ্ৰ বৰুৱাই 1861 চনত কানিয়াৰ কীৰ্তন আৰু তাৰ পাছত বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি এই দুখন পুথি ৰচনা কৰিছিল আৰু এই পুথি দুখনত তেওঁ অসমীয়া সমাজৰ অধপতনৰ ব্যংগচিত্ৰ দাঙি ধৰিছিল। তেওঁৰ কানিয়াৰ কীৰ্তনখন হৈছে বৰ্তমান যুগৰ দ্বিতীয় নাটক। মন কৰিবলগীয়া যে তেওঁ কানিয়া কীৰ্তনখন হৈছে বৰ্তমান যুগৰ দ্বিতীয় নাটক আৰু তেওঁ এই নাটকখন প্ৰকাশ হৈছিল 1861 চনত। এই নাটকখনত বিশেষকৈ কানি বৰবিহৰ গৰাহত পৰি কেনেকৈ চৰিত্ৰ আৰু সম্পত্তি দুয়োটাই নষ্ট পায় তাক অংকন কৰিছে। তেওঁৰ আনখন ৰচনা হৈছে বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। তাত অসমীয়া সমাজৰ নৈষ্ঠিকতা আৰু আচাৰ ব্যৱহাৰৰ অন্তৰালত থকা ব্যভিচাৰী ভণ্ডামী দুৰ্নীতিৰ বিকট ৰূপটো প্ৰকাশ পাইছে। তাত ধৰ্মৰ নামত গোসাঁই মহন্ত ব্ৰাহ্মণৰ ব্যভিচাৰ, ভূত পেট আদিত বিশ্বাস, আসুৰিক চিকিৎসা, কুসংস্কাৰ, আদালতৰ দুৰ্নীতি আৰু অনভিজ্ঞ ইংৰাজ বিষয়াৰ হাস্যাস্পদ ব্যৱহাৰ আদি কোৱা বাতৰি তীব্ৰৰূপে প্ৰকাশ কৰিছে। হেমচন্দ্ৰ বৰুৱাই আছাম নিউজ কাকতৰ সম্পাদক ৰূপেও অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই থৈ গৈছিল। এই কাকতখনৰ জৰিয়তে অসমীয়া বৰ্তমানৰ বৰ্ণবিন্যাস পদ্ধতিৰ মান স্থিৰ কৰিছিল। এই কাকতখনৰ প্ৰকাশৰ চন হৈছে 1882 পৰা 85 চনৰ ভিতৰত। অসমীয়া পুথিসমূহৰ ওপৰত তেওঁ ইংৰাজীত লিখা এখন উল্লেখযোগ্য পুথি হৈছে আছামিজ মেৰিজ ছিষ্টেম, অসমীয়া বিবাহ পদ্ধতি। এই পুথিখনৰ জৰিয়তেও তেওঁ পাণ্ডিত্যৰ পৰিচয় দিছিল। ব্যক্তিগতভাৱে হেমচন্দ্ৰই কুসংস্কাৰ, অন্ধবিশ্বাস, ভণ্ডামীক ঘৃণাইছিল আৰু সেয়েহে তেওঁৰ নিজৰ জীৱনত এনেধৰণৰ ভণ্ডামীক কোনো প্ৰশ্ৰয় দিয়া নাছিল। তেখেতৰ পশ্চিমীয়া ভাৱধাৰাই বহন কৰি অনা যুক্তিবাদ, উদাৰতাবাদৰ প্ৰতি আস্থা আছিল। সেইকাৰণে তেখেতে বিধৱা বিবাহ সমৰ্থন কৰিছিল, পুৰুষৰ একাধিক পত্নী গ্ৰহণৰ বিৰোধী আছিল আৰু ব্যক্তিগত সামাজিক জীৱনত কপটতাৰ, দুৰ্নীতি আৰু অন্ধবিশ্বাসে আক্ৰমণ কৰিছিল। সামৰণিত আমি ক'ব পাৰোঁ যে বৈজ্ঞানিক পদ্ধতিত প্ৰথম অভিধান প্ৰণয়নকাৰী ৰূপে অসমীয়া আখৰ জোঁটনি সুস্থিৰ ৰূপ দিওঁতা হিচাপে হেমচন্দ্ৰ বৰুৱা প্ৰথম আৰু অদ্বিতীয়। তেখেতে অসমীয়া সাহিত্যত বিশেষ স্থান লাভ কৰি আছে। গতিকে অসমীয়া সাহিত্যৰ মূল ভেটি নিৰ্মাণত হেমচন্দ্ৰ বৰুৱাৰ অৱদান উল্লেখযোগ্য। আমাৰ নেট পৰীক্ষাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে এই সম্পৰ্কে পঢ়িব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।